আজি অসমৰ কেইবিধমান আপুৰুগীয়া আৰু বৰ আকৰ্ষণীয় চৰাই প্ৰজাতি আপোনালোকক চিনাকি কৰাই দিম। প্ৰথমবিধ চৰাই হৈছে ব্লেক নেকড ষ্টক। অসমীয়াত ইয়াক আমি তেলীয়া হাৰেং বুলি কওঁ। আৰু এই চৰাইবিধ দেখিলেই মোৰ দেউতালৈ মনত পৰে। মই গা ধুই আহিলে প্ৰায় দেউতাই মোক গাই শুনাইছিল, তেল টেঙা ঘঁহিয়াই দেউ তেলীয়া হাৰেংটি। সাধাৰণতে জলাশয়বোৰৰ ওচৰত এই চৰাইবিধ দেখিবলৈ পোৱা যায়। ইমান ধুনীয়া এই চৰাইবিধ চকচকীয়া কলা ডিঙি আৰু ডেউকা, তাৰ গাটো কিন্তু বগা। ভৰিকেইখন ধুনীয়া ৰঙা ৰঙৰ। এই চৰাইবিধ সদায় জোৰ পাতি থাকে, মানে ইহঁত হৈছে প্ৰেমিক চৰাই। আজীৱন একেলগে থাকে। মাইকী চৰাইটি বৰ সহজে আপুনি চিনিও পাব পাৰে, কাৰণ তাই চকু হালধীয়া আৰু মতা চৰাইটোৰ কিন্তু ক'লা। দ্বিতীয়বিধ চৰাই হৈছে ব্ৰঞ্জ উইং জেকানা। অসমীয়াত তাক দলপুঙা বুলি কয়। ভগৱানে যে এই চৰাইবিধ ইমান ধুনীয়াকৈ সজিলে, বাদামী ৰঙৰ ডেউকা কেইখন তাৰ ব্ৰঞ্জৰ দৰে জিলিকি থাকে। এই চৰাইবিধো বৰ সুকীয়া আৰু ইণ্টাৰেষ্টিং, কিয়নো এই চৰাইবিধৰ মতা চৰাইটোৱেহে কণী উমনি দিয়ে আৰু পোৱালি ডাঙৰ কৰে। আমাৰ দেউতাকবিলাকে কিন্তু এই চৰাই প্ৰজাতিটোৰ পৰা অনুপ্ৰেৰণা ল'ব পাৰে। মতা চৰাইবোৰে ডেউকাৰ তলত পোৱালিবোৰ কঢ়িয়াই লৈ ফুৰে আৰু সিহঁতক দেউতাকেই ডাঙৰ কৰে। আৰু লাষ্টত আৰু এটা বিশেষ চৰাই আপোনালোকক চিনাকি কৰাই দিওঁ। এইবিধ হৈছে বাৰ হেডেড গিজ। অসমীয়াত তাৰ নাম ধৃতৰাজ। ই দেখিবলৈ আমাৰ ৰাজহাঁহৰ দৰে, কিন্তু মূৰত দুডাল কলা আঁচ আছে বাবে তাক ইংৰাজীত বাৰ হেডেড গিজ বুলি কয়। ই এবিধ পৰিভ্ৰমী চৰাই। শীতকালত কাজিৰঙাত বৃহৎ জাকত ইয়াক দেখিবলৈ পোৱা যায়। এই চৰাইবিধৰ এটা বিশেষ আকৰ্ষণীয় বৈশিষ্ট্য আছে। ই ৭,০০০ মিটাৰতকৈ অধিক উচ্চতাত হিমালয়ৰ ওপৰেৰে বহু দূৰণিৰ পৰা আমাৰ ইয়ালৈ আহে। আৰু এই চৰাইবিধে এদিনত ১৬০০ কিলোমিটাৰতকৈ অধিক যাত্ৰা কৰিব পাৰে। ৮ ঘণ্টা ই নন ষ্টপ উৰি থাকিব পাৰে। কিমান যে আপুৰুগীয়া আৰু সুন্দৰ চৰাইবিলাক আমি এই পুণ্য অসম ভূমিত দেখিবলৈ পাওঁ, নহয় জানো? কিন্তু দুখৰ বিষয় এইটো যে বনাঞ্চলবোৰ ধ্বংস হোৱাত আৰু গোলকীয় উষ্ণতা বাঢ়ি অহাৰ লগে লগে এই প্ৰজাতিসমূহৰ সংখ্যা কমি আহিছে। তাতে আমাৰ এই চৰাইবোৰ সকলোৱে চিনি পায় আৰু সংৰক্ষণ কৰাত অলপ অৰিহণা যোগাব পাৰে। ভিডিঅ'টি যিমান পাৰে শ্বেয়াৰ কৰিব। ধন্যবাদ।